নমস্কাৰ। বৰ্তমান ৰাজনীতিৰ বতৰ আৰু এই ৰাজনীতিৰ বতৰত বিশেষকৈ অসমত এইবাৰৰ যিটো ৰাজনীতি, এই ৰাজনীতিটো বহুত নিম্ন খপৰ হৈছে। আৰু আমি সৰুতে আমি ককা আইতাৰ পৰা শুনিছিলোঁ যে ৰাজনীতিয়ে সমাজ ভাঙে আৰু সংস্কৃতিয়ে সমাজ গঢ়ে। আৰু এই নিৰ্বাচনত এইটো কিন্তু আমি বৰকৈ উপলব্ধি কৰিছোঁ। ৰাজনৈতিক নেতাবিলাকৰ যি লাগবান নাই, যিকোনো কথা কৈ দিব পাৰে আৰু সমাজখনত জাতিক লৈ, ধৰ্মক লৈ, সম্প্ৰদায়ক লৈ নানা ধৰণৰ নানা কটু মন্তব্য কৰি সমাজখন যি ভাঙিব পাৰে, তাৰ কিন্তু এইবিলাকে জ্বলন্ত উদাহৰণ। কোনে কি খাইছে, কোনে কি পিন্ধিছে, কোনে ক'লৈ গৈছে, এইবিলাকে কথা। আৰু বিশেষকৈ ৰাজনৈতিক নেতাবিলাকেই সমাজখন ধ্বংস কৰি আহিছে আৰু তেওঁলোকে কিন্তু সমাজখনৰ কাৰণে একো অৱদান দিব পৰা নাই। কোনোবা অৱদান দিছে যদি সংস্কৃতিবান লোকেহে দিছে। কোনোবাই হয়তো কিতাপৰ জৰিয়তে, কোনোবাই গানৰ জৰিয়তে, কোনোবাই সাহিত্যৰ জৰিয়তে, কোনোবাই নাট্যকাৰৰ জৰিয়তে। এই সকলোবিলাক যি সৃষ্টি সংস্কৃতিৰ পৰাই পাইছোঁ। আৰু ৰাজনীতিকবিলাকে কি কৰিছে, ইয়াৰ ওপৰত গজাল একোটা মাৰিবলৈ আৰম্ভ কৰিছে। আৰু এই গজালবিলাক মাৰাৰ ফলত সমাজখন ভাঙিছে, সমাজখন টুকুৰা টুকুৰি হৈছে, মানুহৰ মাজত বিভেদ হৈছে। আৰু এনেকুৱা এটা পৰ্যায় হৈছে, নিৰ্বাচনৰ সময়ত এইটো মানুহে সেইটো মানুহক নিৰ্বাচনীৰ অচিলালৈ গালি গালাজ পাৰে, কোনোবাই মাৰপিট কৰে, নিজৰ ভাই ককাৰ মাজতে মাৰপিট হয়। তেতিয়াহ'লে আমি কি বুজিম? সংস্কৃতিয়ে সমাজ গঢ়ে আৰু ৰাজনীতিয়ে এই যি হাই কাজিয়াবিলাক লগাই তাৰমানে সমাজখন ভাঙে। আপোনালোকে কি কয়? মোৰ কথাটোত একমত হয়নে নহয়?